এখন গাঁৱৰ পৰিৱেশ দেখিছে কেনেকুৱা ধুনীয়া ৰাস্তা। চৰকাৰে এই ৰাস্তাটো আজি এবছৰ আগতে এই ৰাস্তাটো বনাইছিলে, কিন্তু এই ৰাস্তাটো সম্পূৰ্ণ তথাপিও ভালকৈ বনোৱা হোৱা হৈছে নহয় সকলোৱে কমেণ্ট কৰিব। দেখিছে ৰাস্তাটো চবফালে ভালকৈ হোৱাও নাই। PWD ৰাস্তাটো চৰকাৰে বনালে ঠিকেই, কিন্তু ইয়াত চাৰিওফালে দেখিছে ভালকৈ শিলগুটি নিদিলে, আৰু শিলগুটি ভালকৈ নিদিয়াৰ বাবে গোটেই ডাঙৰ এজাক বৰষুণ দিলে। দেখিছে আপোনালোকে এই ৰাস্তাটো আজিলৈকে সম্পূৰ্ণ নহ'ল। এইটো ৰাস্তা আপোনালোকে দেখিছে, চাওক কেইঘৰমান মানুহে বানপানী হয় আৰু এই ৰাস্তাটো গোটেই বোকাময় অৱস্থা হৈ পৰে। গতিকে এই ৰাস্তাটো গোটেই কোনেও মেৰামতি নকৰিলে, আজিলৈকে সম্পূৰ্ণ নহ'ল। চৰকাৰক মই অনুৰোধ কৰিছোঁ এই ৰাস্তাটো যাতে সোনকালে বনাই দিবলৈ অনুৰোধ কৰিছোঁ। এইপিনে বানপানী হৈ গোটেই বুৰি যায় মানুহৰ ঘৰ দুৱাৰ। গতিকে ৰাস্তাটো অলপমান নিৰ্মাণ হ'বলৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ। এইবোৰ দেখিছে ঘৰ কিমান তলত আছে, আপোনালোকে দেখিছে ঘৰটো বহুত কেইঘৰ ঘৰ আছে তাত, আৰু এইবোৰ দেখিছে আপোনালোকে ৰাস্তা কিন্তু সম্পূৰ্ণ বনাই হোৱা নাই। ৰাস্তাটো দেখিছে বনাই হোৱা মানে ভালকৈ নবনাই নাই ৰাস্তাটো। এজাক বৰষুণ দিলে গোটেই গাড়ী পিছল হৈ যায় গোটেই। দেখিছে এয়া গাঁৱৰ ৰাস্তাৰ পৰিৱেশ। কিন্তু ৰাস্তাটো বনোৱাত ঠিকে আছে, কিন্তু ভালদৰে ইটাবোৰ ভালকৈ জাপি নিদিলে কেনেকুৱা ৰাস্তা এজাক বৰষুণ দিলে চাৰিওফালে পিছল, ক'ৰবাত ওখ ক'ৰবাত চাপৰ, ক'ৰবাততো মছলা নাখালে ক'ৰবাতো ওখ চাপৰ পোৱা হৈ আছে। দেখিছে এনেকুৱা ৰাস্তা চৰকাৰে। এনেকুৱা ৰাস্তা অৱস্থা দেখিছে চৰকাৰে। আৰু এইফালে চাওক কৃষকে খেতি কৰিছিলে ভেন্দি, ৰঙালাও, কিন্তু ইয়াত গোটেই বানপানী সকলো বুৰাই পেলালে। কিন্তু কৃষকে এতিয়া যিটো কষ্ট কৰিছিলে তাৰ উচিত মূল্যও পোৱা নাই। এইখিনি দেখিছে খেতি গোটেই পানী আহিলে সকলো চাফা কৰি থৈ গ'ল। আৰু ৰাস্তাটো দেখিছে এইটো সম্পূৰ্ণ ভালকৈ বনোৱাও হোৱা নাই। ক'ৰবাত দেখিছে ক'ৰবাত ভাগি ফাটি গৈছে ৰাস্তা দেখিছে আপোনালোকে। দেখিছে এইবোৰ চব শিলগুটি দিছে ক'ৰবাত ভালদৰে ইটাটো ছাপৰ্ট পোৱা নাই। গোটেই এইবোৰ ৰাস্তাবোৰ হেৰি গৈছে। চৰকাৰক মই এইটো অনুৰোধ কৰিছোঁ, চাওক ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক যাতে সকলোৱে দেখা পায়। ৰাস্তাটো এনেকুৱা অৱস্থা হৈ গ'লে আমাৰ চৰকাৰখন কেনেকুৱা অৱস্থা। গোটেই এই ৰাস্তাটো বৰ্তমান গোটেই এজাক বৰষুণ দিলে গোটেই বোকাময় অৱস্থা হৈ পৰে। কিন্তু পানী গোটেই ভৰপূৰ হৈ যায় যেতিয়া বাৰিষা এতিয়া হৈ আছে। গোটেই ডাঙৰ বৰষুণ দিলে ৰাস্তাটো বোকাময় অৱস্থা। এই ৰাস্তাটো মই চৰকাৰকো অনুৰোধ কৰি এই ৰাস্তাটো যাতে সোনকালে মেৰামতি কৰিবলৈ অনুৰোধ জনাইছোঁ। দেখিছে এনেকুৱা অৱস্থাত আমি অহা যোৱা কৰি দিব লগা হৈছে ৰাস্তাটো। কিন্তু মই লাহে লাহে ভাবিছোঁ এই ৰাস্তাটো বনাম বুলি। হাত সাৱটি নাথাকোঁ, গতিকে মই ৰাস্তাটো ধুনীয়া কৰিবলৈ চেষ্টা কৰিম। গাঁৱত থাকিলে গ'লেতো সুন্দৰ আৰু মনোৰম থাকিয়ে ভাল লাগে, কিন্তু গাঁৱৰ ৰাস্তাবোৰ যদি ঠিক নহয় কেনেদৰে খোজকাঢ়ি ভাল লাগিব আপোনালোকে জানেই নহয়। এই দেখিছে চাওক গাঁৱৰ ৰাস্তা। ৰাস্তাটো সম্পূৰ্ণ ভালকৈ বনোৱা হোৱা নাই। দেখিছে এয়া চৰকাৰ। যদি মোৰ ভিডিঅ' চাই সকলোৱে ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে নতুন ভিডিঅ' সকলোকে দি যাব। শেষত এটাই মই সকলোকে অনুৰোধ কৰিছোঁ, সদায় সুখত থাকক, আনন্দ কৰি থাকক, ফূৰ্তি কৰি থাকক। জীয়াই থকা দিনবোৰ যেন সদায় কৰ্মই বুজক, তাকে গৈ আপুনি মাই নাই। আজি ভিডিঅ'টোৰ পৰা বাই বাই।